60 বছৰীয়া না আমি আচলতে বঙাইগাঁও ৰঙালী বিহু আজি আমি যদিও বিহু উদযাপন কৰিবলৈ লৈছোঁ তেওঁৰ প্ৰতি জুবিনৰ প্ৰতি শ্ৰদ্ধাজনে আমি বিহু উদযাপন কৰিবলৈ লৈছোঁ কিন্তু আমি আচলতে জুবিনবিহীন আমি যে বিহু উদযাপন কৰি লৈছোঁ এই কথাটো যেতিয়াই আমাৰ মনলৈ আহে যেতিয়াই আমাৰ চিন্তা তেতিয়া আমি আচলতে মৰ্মাহত হওঁ আৰু আমি উপায়বিহীন হৈ আমি যিহেতু ৰঙালী বিহু আমাৰ অসমৰ বাপতি গতিকে আমি সেইকাৰণে আমি পালন কৰিছোঁ কিন্তু এই বিহু এইবাৰৰ বিহুত তাৰমানে আমাৰ কোনো এজন কৰ্মী প্ৰাণ নাই যেনিবা গতানুগতিক বিহু পালন কৰিব বিহু পালা হৈছে আমাৰ গতিকে আমি এই যিটো জুবিনৰ প্ৰতি আমাৰ যিটো শ্ৰদ্ধা জুবিনৰ প্ৰতি যিটো আমাৰ ভালপোৱা এই ভালপোৱাটো নিশ্চয় এই বিহুৰ মাজেদি প্ৰকাশ পাব আৰু আমি আশা কৰিছোঁ যে ইয়াত যি বিভিন্ন ঠাইৰ শিল্পী এটা সংগীত নিশ্চয় প্ৰকাশ পৰিৱেশন কৰিব আৰু আমি ভাবোঁ যে জুবিনৰ গীত মাতে তাত প্ৰাধান্য পাব আৰু জুবিনৰ গীত মাতে প্ৰাধান্যৰ জৰিয়তে তাৰ প্ৰাধান্যতাৰ জৰিয়তে আমি নিশ্চিতভাৱে আজি এই বিহুৰ মাজতো আমি জুবিনৰ স্মৰণ কৰিবৰ কাৰণে মই এতিয়া কাৰ্যসূচীটো বিভিন্ন কাৰ্যসূচী কিন্তু মূলতঃ মই কথাটো ক'ব বিচাৰিছোঁ যে জুবিনৰ যিসকল হেণ্ড চেণ্ট্ৰেল বাদ্যবাদক তেওঁলোকে এটা গোটেইখিনি মিলি এটা কি তেওঁলোকে গীত পৰিৱেশন কৰিব আৰু সেই দলটোক আমি মাতিছোঁ আৰু জুবিনৰ লগত জুবিন সদায় আছিল বহু বছৰ তেওঁ জুবিনৰ লগত সংগ হিচাপে সংগ দিছিল আৰু এই দুগৰাকী তাৰমানে আমি এই দুটা দলক আমি মাতি আমি জুবিনৰ প্ৰতি আমাৰ যিটো শ্ৰদ্ধা এই শ্ৰদ্ধাটো বা জুবিনৰ প্ৰতি যিটো আমাৰ আমি প্ৰকাশ কৰিব বিচাৰোঁ জুবিন হৈছে বেলেগ ক্ষেত্ৰৰ মানে মই বেলেগ তথাপিতো মই নিজে অনুভৱ কৰিব পৰা নাছিলোঁ যে জুবিনে ইমান ভাল পাইছে আৰু জুবিনৰ লগত মোৰ এটা ভাল সম্পৰ্ক আছিল তেওঁ মোৰ ল'ৰাৰ লগতো ভাল সম্পৰ্ক আছিল প্ৰায়ে তেওঁৰ লগত আমাৰ কথা হৈছিল কিন্তু আমি তেওঁ ঘূৰাৰ পিছত তেওঁৰ যিটো আমাৰ মৰম আমাৰ এইটো আমি তাৰমানে চিৰস্থায়ী কৰিবৰ কাৰণে আমি আচলতে জুবিনক বঙাইগাঁওবাসী ৰাইজে যাতে তেওঁ এতিয়া আমাৰ পতাকা লোকসভাৰ সমষ্টিৰ মগী নৃপেন শৰ্মা তেওঁলোকৰ লগত পোনপ্ৰথমে মোৰ সাংবাদিক বন্ধুসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আজি জুবিনবিহীন প্ৰথমটো বিহু জুবিন যিহেতু বঙাইগাঁও কেন্দ্ৰ ৰঙালী বিহুৰ প্ৰত্যেকবাৰে আহে প্ৰত্যেকবাৰ আহি ৰাইজক ইমান আনন্দৰে বিহু গান শুনাই যায় বিভিন্ন ধৰণৰ গীত শুনাই যায় গতিকে এইবাৰ জুবিন নোহোৱাটো এটা অতিকে দুখৰ কথা আৰু সকলোৰে মনত কিবা যেন উকা উকা লাগিছে জুবিন নাই হাহাকাৰ চব প্ৰত্যেকৰে অন্তৰত তথাপিও আমাৰ বিহু পাতিবই লাগিব বিহু অসমীয়াৰ মান সন্মান বিহু বাপতি সাহন বিহু বোৱাই লৈ যাব লাগিব নদীৰ নিচিনাকৈ আৰু নহ'লে আমাৰ যিসকল পিছৰ প্ৰজন্ম সিহঁতে জুবিন নোহোৱাকৈতো বিহু পালন কৰিবই লাগিব গতিকে পৰম্পৰা ৰক্ষা কৰি ইয়াতে বিহু পালন কৰা হৈছে সকলো অনুষ্ঠান ঠিকেই থাকিব কিন্তু এটাই জুবিন গাৰ্গ নাই সেয়াই আৰু
প্ৰথমতে সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। জুবিন দা বিহীন বিহু এইবাৰ আমি কোনেও মানি ল'ব নোৱাৰোঁ। জুবিন দা সদায় আমাৰ মনত থাকিব, আমাৰ অসমবাসীৰ হিয়াৰ আমঠু তেওঁ। গতিকে বহুত বেয়া লাগিছে এইবাৰ, যিহেতু আমি এইখন ষ্টেজত সৰুৰে পৰা জুবিন দাক চাই আহিছোঁ। আজিও আশা কৰিছোঁ যে জুবিন দাক আমি দেখা পাম বুলি, কিন্তু সেইটোতো কেতিয়াও নাপাওঁ আৰু। কিন্তু জুবিন দাৰ গানবোৰ আমি সদায় জীয়াই ৰাখিব লাগিব, তেওঁৰ আদৰ্শবোৰ আমি নৱপ্ৰজন্মৰ মাজত সদায় প্ৰচলন কৰিব লাগিব। তেওঁৰ যিটো মন আছিলে তেওঁৰ মানুহৰ প্ৰতি, ইমান ভাল এটা মনৰ মানুহ। তেওঁক আমি ভগৱানটো নহয় মানিব নোৱাৰোঁ, ভগৱানে, কিন্তু তেওঁক আমি মানে মনৰ এনেকুৱা এটা জেগাত ঠাই দিছোঁ যে তেওঁক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু জুবিন দা বিহীন বিহু আমি কেতিয়াও কল্পনাই কৰা নাছিলোঁ। গতিকে বহুত বেছি বেয়া লাগিছে এইবাৰ। তথাপি আমাৰ ৰঙালী বিহুটো যেতিয়া আমাৰ বাপতিসাহোন বিহু, আমি আহিবই লাগিব, সেই বুলিয়ে আহিছোঁ। কিন্তু বহুত বেয়া লাগিছে জুবিন দা নোহোৱাৰ বাবে।